নিশ্চয় এতিয়া ভূত বাংলাত পৰিণত হৈছে দৰঙৰ চিপাঝাৰৰ এটি জলসিঞ্চন বিভাগৰ কাৰ্যালয় আৰু জলসিঞ্চন বিভাগৰ চিপাঝাৰ উপসংমণ্ডলৰ এইটো কাৰ্যালয় যিটো কাৰ্যালয় এতিয়া এই ধৰণে হাবি জংঘলেৰে আৱৰি ধৰিছে 2021 চনতে এই কাৰ্যালয়টোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল কিন্তু আজিলৈকে এই কাম সম্পূৰ্ণ নহল যাৰ কাৰণে এই কাৰ্যালয়টো শুভাৰম্ভণি কৰা নহল লগতে এই কাৰ্যালয়টো এতিয়াও ব্যৱহাৰ উপযোগী হোৱা নাই আমি এবাৰ দেখুৱাইছো কাৰ্যালয়টোৰ পৰিৱেশ আসলতে ভূত বাংলাত পৰিণত হৈছে হাবি জংঘলেৰে আৱৰি ধৰিছে আমি কৰ্মচাৰীসকলৰ কথা চেষ্টা কৰিম কেতিয়াৰ পৰা এই অৱস্থা এটা চাওক আমি ইয়াতে আমি আগতে ইনভেষ্টিগেশ্যন আছিলে ইনভেষ্টিগেশ্যনত আমি ইয়াত 21 চনত আহিলোঁ 21 চনৰ পৰা তাৰ আগৰ পৰা এইটো নিৰ্মাণ কৰি আছিলে কিন্তু নিৰ্মাণ কৰি থকাৰ বিনিময়ত এই এনেকৈ ঠিকাদাৰে পইচা নাপালে বোলে নোপোৱাৰ বিনিময়ত এনেকৈ থাকিল আপোনালোকে ক'ত অফিচ কৰি আছে এতিয়া আমি এতিয়া এইটো এছ এ কোৱাৰ্টাৰ যিটো কোৱাৰ্টাৰ আছে সেইটো যিটোত আমি অফিচ কৰি আছোঁ এতিয়া সেইটো এছ এ কোৱাৰ্টাৰ হয় কোৱাৰ্টাৰত অফিচ কৰি আছোঁ এইটো কিহৰ কাৰণে হোৱা নাই কিবা জানে কণ্ট্ৰেক্টদাৰে পইচা নাপালে নোপোৱাৰ বিনিময়ত তাৰমানে এনেকৈ থাকিলে কণ্ট্ৰেক্টদাৰে যদি পইচা কৈছিলে জ্যোতিদা মেইনলি কণ্ট্ৰেক্টদাৰ বুলি জানো আমি যিমান দূৰ জানো কিন্তু জ্যোতিদাই যদি অলপ পইচাও পালে হয় জ্যোতিদাই আমাক কোৱা কথা আৰু মানে ৰাজহুৱাভাৱেও কৈছিলে এটা এখন মিটিং পাতিছিলে যিদিনাখনে এইটো উদ্বোধন কৰে ধৰক তাৰ পৰা ইনভেষ্টিগেশ্যনৰ পৰা মঙলদৈ চাব ডিভিজন যেতিয়া হ'ল তেতিয়া মানে এই চাব ডিভিজনটোত মানে এনেকুৱা হ'ল এই আমাৰ MLA ছাৰো আহিছিল আহি ইয়াতে মিটিং কৰিছিল কৈছিল যে এইটো ৰাস্তাটোও হ'ব আৰু ধৰক এই ঘৰটোও হ'ব তেতিয়া মানে ঘৰটো জ্যোতিদাই কৈছিল মই যদি আধা পইচাৰো পাওঁ এই ঘৰটো তাৰমানে সম্পূৰ্ণ কৰিলেহেঁতেন কিন্তু এতিয়ালৈ কিন্তু এই কাম সম্পূৰ্ণ নহ'ল যাৰ কাৰণে এতিয়া ক্ৰমান্বয়ে যি ঘৰৰ যি ভিতৰৰ ভাগ জহি হৈ যাবলৈ আৰম্ভ কৰিছে আৰু এবাৰ দেখুৱাইছোঁ আচলতে হাবি জংঘলেৰে কি ধৰণে আৱৰি ধৰিছে দৰঙৰ চিপাঝাৰৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ চিপাঝাৰ উপসংমণ্ডল এইটো আৰু এই উপসংমণ্ডলটোৰ এতিয়া এই ধৰণে অৱস্থা চৰকাৰী ধন অপচয় চৰকাৰী ধন ব্যৱহাৰ কৰা হ'ল কিন্তু আজিলৈকে ঘৰটো সম্পূৰ্ণ নহ'ল ঠিকাদাৰে এতিয়াও পইচা পোৱা নাই যাৰ কাৰণে সম্পূৰ্ণ কৰি তেওঁলোকে নিদিলে কি ক'ব এটা জলসিঞ্চন বিভাগৰ এটা কাৰ্যালয় এই ধৰণে পৰি থাকিব লগা হৈছে চাওক চিপাঝাৰ এটি কৃষিজীৱী সমষ্টি আমি তাত জলসিঞ্চন বিভাগটো অতি গুৰুত্বপূৰ্ণ আছে কিন্তু এই জলসিঞ্চন বিভাগৰ যিটো কাৰ্যালয় 2021 চনত আধাৰিলা স্থাপন হোৱা এই কাৰ্যালয়টো আজিলৈকে শুভ উদ্বোধনী নহ'ল যাৰ বাবে কৰ্মচাৰীসকলে এটা কোৱাৰ্টাৰত তেওঁলোকে অফিচ কৰিব লগা হৈছে এটা যি অশোক সিংহালৰ নেতৃত্বত যি জলসিঞ্চন বিভাগ চলি আছে এটা অকৰ্মণ্য তেওঁ মন্ত্ৰী বুলি আমি আখ্যা দিব গৈছোঁ গতিকে এই জলসিঞ্চন বিভাগৰ এই কাৰ্যালয়টো অতি সোনকালে যাতে শুভাৰম্ভণি তাৰ বাবে আমি দাবী জনাইছোঁ আৰু আমি গম পাওঁ মতে থলুৱা ঠিকাদাৰজনক কোনো ধৰণৰ পইচা ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই এতিয়া বৰ্তমান অনা অসমীয়া বিহাৰী বঙালী ঠিকাদাৰসকলক ৰঙা দলিচা পাই দিছে অসমত তেওঁলোকক ধনবিলাক মোকলাই দিয়া কিন্তু থলুৱা ঠিকাদাৰবিলাকক ধন মোকলাই নিদিয়াৰ পৰিপ্ৰেক্ষিতত এই জলসিঞ্চন বিভাগৰ এই অফিচটো আজিলৈকে শুভাৰম্ভণি নহ'ল আমি ধিক্কাৰ জনাইছোঁ জলসিঞ্চন বিভাগক অশোক সিংহালৰ নেতৃত্বত এই অফিচটো অতি সোনকালে যাতে সম্পূৰ্ণ তাৰ আমি দাবী জনাইছোঁ চিপাঝাৰ ছাত্ৰ সন্থাৰ দাবী যে অতি শীঘ্ৰেই এই যি কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগে অন্যথাই কিন্তু ক্ৰমান্বয়ে এই গৃহটো জহি হৈ যাবলৈ আৰম্ভ কৰিছে দেখুৱাইছোঁ এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় যিহেতু ইতিমধ্যে কৈছে যে চিপাঝাৰ সমষ্টি এটা কৃষিজীৱী সমষ্টি আৰু যিটো সমষ্টিত বহু খেতি পথাৰ হয় একমাত্ৰ জলসিঞ্চনৰ অভাৱত বহু খেতি পথাৰত খেতি কৰিব নোৱাৰে কৃষকসকলে কিন্তু এই কাৰ্যালয় যিটো কাৰ্যালয়ৰ পৰা সেইসমূহ পৰিচালনা হয় এই কাৰ্যালয়টো যেতিয়া নাথাকিব তেতিয়াহ'লে কি ধৰণে কামসমূহ আগবাঢ়িব সেয়া এক আচলতে প্ৰশ্নবোধক হৈ পৰিছে অতি দুৰ্ভাগ্যজনক এটা কাৰ্যালয় এই ধৰণে হাবি জংঘলেৰে আৱৰি ধৰিছে 2021 চন আৰু এতিয়া 2025 চন মানে এই বিভাগটোৱে হৈছে এটা ফাঁকি দিয়া বিভাগ সঁচা কথা ক'বলৈ গ'লে জলসিঞ্চন বিভাগটোৱে আজি চিপাঝাৰ বিধানসভা সমষ্টিত 1 বিঘা মাটিটো তেওঁলোকে জলসিঞ্চন কৰিব পৰা নাই কোটি কোটি টকা খৰচ কৰিছে তাৰমানে ফাঁকি দি পেলাই এই বিভাগটো চলি আছে এইটো সম্পূৰ্ণ এটা ফাঁকিৰ বিভাগ গতিকে এই অফিচটোৱে এই কথাটো প্ৰমাণ কৰিছে আৰু যদি চৰকাৰে অফিচ বনাইছে কাম নকৰে টকা খৰচ কৰিছে মিছাতে যিটো চৰকাৰী ধন এইটো ৰাইজৰ ধনৰ অপচয় হৈছে আৰু অপচয় কৰাটো চৰকাৰী ধন অপচয় কৰাটো বা অযথা খৰচ কৰাটো সেইটো এটা দুৰ্নীতি গতিকে যিসকলে ইয়াত মানে অফিচটো বনাইছে অফিচটো হৈ নুঠিল থলুৱা ঠিকাদাৰে পইচা নাপালে আৰু তাৰ পিছত আমি ক'ব বিচাৰিছোঁ এটা ফাঁকি দিয়া বিভাগ এই ফাঁকি দিয়া বিভাগৰ কোনো দৰকাৰ নাই চৰকাৰে কৰে বাস্তৱত কিবা কৰক
এতিয়া যদি এটা ধন খৰচ কৰা হ'ল কিছু খৰচ কৰা ধনটো খৰচ কৰা হৈছে ইয়াতে এই ধন খৰচ কৰাৰ পিছতে গৃহ নিৰ্মাণ হৈছে আধা নিৰ্মাণ হৈ আছে এই আধা নিৰ্মাণ হোৱাৰ পিছত যিবিলাক সামগ্ৰীসমূহ আধা নিৰ্মাণ কৰি এই ধৰণে পৰি থকা ফলত সামগ্ৰীসমূহ ক্ৰমান্বয়ে জয়ী হৈ যাবলৈ আৰম্ভ কৰিছে বিভাগটোবোৰ তাত ইমান ইয়াত যিখিনি মানে প্ৰয়োজন আছিল সেই প্ৰয়োজনীয়তাটো কি হৈছে ইয়াত যিবিলাক বস্তু আছিলে সেইবিলাক জয়ী হৈ যাবলৈ ধৰিছে আৰু কৰ্মচাৰীবিলাকো ইয়াত নাথাকে নিশ্চয়কৈ আমাৰ পুনৰ দেখুৱাইছোঁ আচলতে এইটো চৰকাৰী গৃহ আৰু পুনৰ কৈছোঁ যে জলসিঞ্চন বিভাগৰ অতি গুৰুত্বপূৰ্ণ এইটো কাৰ্যালয় আচলতে সমজিলা ঘোষণা কৰা হ'ল সমজিলাৰ জৰিয়তে আচলতে ৰাইজৰ ওচৰলৈকে যি সুবিধাসমূহ ৰাইজৰ ওচৰলৈকে লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ল কিন্তু এইসমূহ কাৰ্যালয়ৰ পৰাই কৃষিজীৱী ৰাইজৰ যি সুবিধা এই সুবিধাসমূহ আচলতে ৰাইজৰ ওচৰলৈকে লৈ যোৱা হয় কিন্তু এই কাৰ্যালয় যদি এই ধৰণে জহি খহি গৈছে এই ধৰণে সম্পূৰ্ণ নকৰাকৈ আধৰুৱা হৈছে কৃষকৰ যিসমূহ সমস্যা কি ধৰণে আচলতে সফল হ'ব কি ধৰণে ফলপ্ৰসূ হ'ব কৃষকৰ সমস্যাসমূহ বিশেষকৈ জলসিঞ্চনৰ সুবিধা নোপোৱা ঠাইসমূহত কেনেকৈ কৃষকসকলে পানী পাব সুবিধা পাব সেয়াও কিন্তু আচলতে প্ৰশ্নবোধক কাৰণ এই কাৰ্যালয়ে প্ৰমাণ কৰিছে যে কাৰ্যালয় আজিলৈকে সম্পূৰ্ণ নহ'ল কিদৰে কৃষকৰ সমস্যাসমূহ সমাধান হ'ব এইখন ৰাজ্যত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ